শদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱ কুণ্ডৰ পৰা কাৰ্বি পাহাৰলৈ মন্দিৰ দেৱালয় নামঘৰে সুমংগল কামনা কিয়নো আৰম্ভ হল অসমীয়া নৱবৰ্ষ সকলোতে ৰঙালীৰ ৰং পহিলা বহাগৰ কাহিলি পোৱাৰে পৰা কৃষিজীৱী অসমীয়াই ভৰাই তুলিলে মন্দিৰ দেৱালয় নামঘৰ প্ৰাংগণ পৰিৱেশ এয়া আঠখেলীয়া নামঘৰৰ বছৰটোলৈ শান্তি সমৃদ্ধি কামনা কৰি আঠখেলীয়ালৈ দলে বলে গল ৰাইজ জনালে ভক্তি ভৰা সেৱা ৰাইজৰ আশীষ লৈ বিহু বাকৰিলৈ ওলাবলৈ সেৱা ধৰিলে স্থানীয় বিহু দলে আঠখেলীয়াৰ সন্মুখ ভাগতে এই গুৰু গোসাই নাথাকে গাতে মূৰ্তে তিয়া এই কুলিকে টেকিয়ে কানে হিনা বিনাই এই মুখ ধৰি ৰাখিবলৈ কাৰো ৰেখাই নাই পহিলা বহাগৰ পুৱা ঢেকিয়াখোৱা বৰনামঘৰতো দেখিবলৈ পোৱা গ'ল ভকতৰ ভিৰ শ্ৰদ্ধাৰে আগবঢ়ালে ভকতিৰ সেৱা নামঘৰতো বছৰ বছৰি আমি সদায় আহোঁ আহি বৰ ভাল লাগে ইয়াত বৰ আত্মীয়তা আছে ইয়াত ঈশ্বৰক ডাইৰেক্ট লগ পোৱাৰ নিচিনা লাগে সেইকাৰণে আমি ঢেকীয়াখোৱা নামঘৰলৈ প্ৰভুৰ ওচৰলৈ আমি আহোঁ বৰপেটাত পহিলা বহাগৰ দিনটোত সত্ৰত সেৱা জনাবলৈ সত্ৰবাসী ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিলে সত্ৰ চৌহদত বৰদুমাহী উপলক্ষে সত্ৰত পোৱা নাম প্ৰসংগৰ পাছতেই সত্ৰৰ গায়ন বায়নে বজালে গুৰুঘাট নৱবৰ্ষৰ আজি পহিলা দিন আৰু এই পহিলা দিনত সমগ্ৰ অসমবাসী বাসীৰ বাবে কুশল কামনা কৰিছোঁ আৰু ভগৱন্তই সকলোকে কৃপা কৰক আৰু এই গোটেই বৰ্ষটো যাতে সমগ্ৰ অসমবাসীৰ বাবে সুখ আৰু সমৃদ্ধিৰ হয় তাকে কামনা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ ত্ৰিলোচনৰ বন্দনাৰে শিৱদলত সেৱাতি যাচি বছৰটোৰ মংগল কামনা কৰিলে শিৱসাগৰীয়াই প্ৰাণৰ বহাগত উখল মাখল বৰপুখুৰীৰ পাৰ শৰাই কলিতালৈ আশীষ নিৰ্মালীলৈ আকুল বিকুল অসমীয়া হিয়া পহিলা বহাগৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তীৰ্থনগৰী হাজোৰ মঠ মন্দিৰতো দেখা গ'ল ভক্তৰ লানি নিচিকা সোঁত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দৃশ্য এয়া ঐতিহাসিক তীৰ্থস্থানত পুৱাৰে পৰাই বীৰ দি বাট নোপোৱা অৱস্থা বহিৰাজ্যৰ পৰাও আহিছে আজিৰ দিনটোত হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ ভক্ত নতুন বছৰত প্ৰথম দিনা হয়গ্ৰীৱ মাধৱ বা বিষ্ণু মন্দিৰ দৰ্শন কৰিলে আমাৰ মনৰ অভিষ্ট পূৰণ হয় বুলি কয় বিশেষকৈ আমাৰ ইয়াতে তুলসী মালা দিয়া হয় তুলসী মালা বিষ্ণুৰ প্ৰিয় সেইকাৰণে তুলসী মালা দিয়া হয় আৰু ইয়াতে আমাৰ যিকোনো যদি মান্তি কৰে ইয়াতে বিষ্ণুৱে ফলৱতী কৰি দিয়ে বুলি কয় দেৱাৰীদেৱৰ আশীষ শিৰত লৈ সবাৰো সুমংগল কামনাৰে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰত শিৰ দোৱালে অসমীয়াই বৈছে ভকতি নিজৰা এইদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলোতে সশ্ৰদ্ধ সেৱা নৱবহাগ আহিছে বাঢ়িছে নৱচেতনা সাদৰৰ সেৱাৰে ৰাইজখনে কৰিছে সৰ্বমংগলৰ প্ৰাৰ্থনা ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ